ইউনিফৰ্ম চিভিল কোডৰ খচৰা কেবিনেটে অনুমোদন কৰে আৰু আমাৰ সদস্যসকলে শপত গ্ৰহণ কৰাৰ লগে লগে প্ৰথমখন বিধানসভাৰ অধিৱেশনৰ শেষ দিনা আমি ইউনিফৰ্ম চিভিল কোড সদনত উপস্থাপন কৰিম। কেবিনেটে পাছ কৰা খচৰা অনুসৰি বোথ হিলছ এণ্ড প্লেইনছ জনজাতীয় লোকসকলক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব আৰু কোনো ধৰণৰ ধৰ্মীয় ৰীতি নীতি কাষ্টমছ ট্ৰেডিশ্যন এইকেইটাকো UCCৰ আওতাৰ পৰা সম্পূৰ্ণ বাহিৰত ৰখা হৈছে। কিছুমানে প্ৰশ্ন কৰিব পাৰে যে এতিয়া UCC মতে পূজা হ'ব নেকি, UCC মতে নাম প্ৰসংগ হ'ব নেকি, এই ধৰণৰ প্ৰশ্নবিলাক যাতে উত্থাপন নহয় সেইকাৰণে UCCৰ পৰা ধৰ্মীয় পৰম্পৰা সম্পূৰ্ণৰূপে বাহিৰত ৰখা হৈছে। তাৰমানে ৱে অফ প্ৰেক্টিচিং ৰিলিজিয়ন, নামাজ কেনেকৈ পঢ়িব লাগে তাত কোনো চৰকাৰৰ মতামত নাই, UCCয়ে তাক ডিল নকৰে। পূজা কেনেকৈ কৰিব লাগে সি UCCৰ ভিতৰত নপৰে। চক্ৰং বিয়া কেনেকৈ পাতিব লাগে, শিখৰ বিয়া কেনেকৈ পাতিব লাগে, এই কথাবিলাক UCCত নাহে। UCCত মাত্ৰ 4টা বিষয় আহিব। বিয়াৰ বাবে ন্যূনতম বয়স নিৰ্ধাৰণ হ'ব, পলিগেমি নাথাকিব, সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়েও সম্পূৰ্ণ অধিকাৰ পাব পাৰিব, লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব। এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব, যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা, সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা, মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব। গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক, ইছলামৰে হওক, খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক, এইবিলাক UCCৰ ভিতৰত নাহে। অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকেই চলি থাকিব। ই UCCৰ ছাবজেক্ট মেটাৰ নহয়। ৰিচুৱেলছ, কাষ্টম, ধৰ্মীয় ৰীতি নীতি UCCৰ ভিতৰত নপৰে। তৃতীয়তে, কেবিনেটে 2 লাখ চৰকাৰী চাকৰি কি ধৰণে কেনেকৈ দিব পাৰি এই বিষয়ে সিদ্ধান্ত ল'বৰ কাৰণে মুখ্য সচিবৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে আৰু 3 মাহৰ ভিতৰত এই টাস্ক ফ'ৰ্চে ৰিপৰ্ট দিব যে কেনেকৈ অহা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিব পাৰোঁ। অৰ্থাৎ মুখ্য সচিব ডাঙৰীয়াই প্ৰতিটো বিভাগৰ লগত কথা পাতি চৰকাৰী বা চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত বিভিন্ন কৰ্পৰেশ্যন, বিশ্ববিদ্যালয়, 6 শিডিউলৰ কাউন্সিল, এই গোটেইবিলাকত মিলি অহা 5 বছৰত আমি কেনেকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব পাৰোঁ তাৰ বিষয়ে প্ৰতিবেদন এখন দিবৰ কাৰণে মুখ্য সচিব ডাঙৰীয়াৰ অধীনত এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিছে। অসমৰ যুৱক যুৱতীসকলকে যি প্ৰতিশ্ৰুতি আছিল তাক যাতে আমি ৰাখিব পাৰোঁ বা তাক যাতে আমি পালন কৰিব পাৰোঁ। কেবিনেটে ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান অহা 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। অৰ্থাৎ আমাৰ যি বৰ্ষজোৰা ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ তাৰ সামৰণি অনুষ্ঠান 8 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে 32 কোটি টকা ব্যয় সাপেক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ এটা সংগ্ৰহালয় নিৰ্মাণৰ বাবে অনুমোদন আগবঢ়াইছে। অৰ্থাৎ এতিয়া আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত 32 কোটি টকা ব্যয়েৰে ডক্টৰ ভূপেন হাজৰিকাৰ সংগ্ৰহালয় এটা আমি স্থাপন কৰিম, য'ত নেকি তেখেতৰ জীৱনৰ লগত জড়িত
অমূল্য সম্পদৰাজিক আমি সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰে 13 কোটি টকা নৰ্থ ইষ্ট কাউন্সিলে দিব, অৰ্থাৎ টোটেল 33 কোটি টকাৰ বা 32 কোটি টকাৰ নৰ্থ ইষ্ট কাউন্সিলে 13 কোটি টকা দিব আৰু 20 কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াব। সেই প্ৰকল্পটো আমাৰ প্ৰথম কেবিনেটতে অনুমোদন জনোৱা হৈছে। ৰাজ্য চৰকাৰে অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়াক আৰু 5 বছৰৰ কাৰণে অসম চৰকাৰৰ মহা অধিবক্তা হিচাপে নিয়োগ কৰিছে। 2 লাখ চৰকাৰী চাকৰি, UCC আমি অলৰেডি কাম আৰম্ভ কৰিলোৱেই। গতিকে ৰাইজক দিয়া প্ৰতিশ্ৰুতিখিনি আমি আখৰে আখৰে পালন কৰিম আৰু সেইকাৰণে বিজেপিৰ মেনিফেষ্টোখন চৰকাৰে এজ এ গাইডিং প্ৰিন্সিপল অফ গভাৰ্নেন্স হিচাপে এডপ্ট কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা দলীয় মেনিফেষ্টো নহয়, এইখন চৰকাৰৰ নীতি নিৰ্ধাৰণৰ আধাৰ হিচাপে ইয়াক কেবিনেটে গ্ৰহণ কৰিছে।